মোক এগিলাছ পানী খুৱাব নেকি আপোনালোকৰ ঘৰৰ পৰা হ'লে মহিলা সোসাইটিৰ মহিলা আছে নীলাক্ষীবা আপুনি বেয়া নাপায় যদি এইটো অকণমান ধৰিব এইটো ধৰি থাকক অকণমান ধৰিব পাৰিব অকণমান সোসাইটিৰ পৰা লেডি এগৰাকী আহক আপোনালোক চবেই আহক বন্ধ কৰি ৰাখি লাভ নাই দিয়ক এতিয়া সব আহিছে ধৰক পুলিচ আহিছে মানুহ ভৰ্তি হৈছে আপুনি বন্ধ কৰি লাভ নাই দিয়ক আহক যিটো হৈছে এইটো ফেক্স কৰক আৰু এইটো লুকাই থাকি তেওঁৰ যদি তেওঁৰ হাজবেণ্ডে তেওঁক প্ৰটেক্ট কিয় নকৰে তেওঁৰ যদি হাজবেণ্ড হয় কিয় প্ৰটেক্ট নকৰে তেওঁ মোৰ কথা তেওঁ কেছ নাম্বাৰ দিয়ক কোনটো ডাইভৰ্চ কেছ চলি আছে ক'ত চলি আছে তেওঁ কেছ নাম্বাৰটো দিয়ক আৰু তালাকৰ কাগজ মালে কৰিলোঁ আণ্টি মালে ক'লোঁ আপোনাক ফোন এটা কৰিবলৈ মাহী আছে নেকি বাৰু মাহঁতো আহিবলৈ সি তাৰমানে মাহঁতে আগতে আহি এনেকৈ সমস্যা সমাধান কৰিব বিচাৰে ন মাৰ ওপৰত এজাহাৰ মাৰ ওপৰত কোৰ্টত কেছ মই আৰু মা বুঢ়া মানুহ দুজনীক মই মোৰ কাৰণে মই কিয় দিম মই সেইখিনি চাফাৰ কৰিব নিদিওঁ দাদাই বিয়া পতা নাই ভয় লাগে ন দাদা কালি আহিছিল মায়ে কৈছিল তাক থৈ দে মই চোন নালাগে মা তাৰ ওপৰত সি কেছ দিব বিয়া চিয়া নপতা ল'ৰা তেওঁ নিজে LLB কৰা মানুহ উকিল হয় তেওঁ নাজানে নেকি তেওঁ যদি হেৰি হয় লিগেল ৱাইফ হয় সেইটো ইনোসেন্ট থাকিলে ওলাই আহিলে হয়তো definitely she might be involved otherwise she would have come out আপনি এবাৰ এক্সপেৰিয়েন্স গোটাইছে কি কৈছে ও এই হাজবেন্ড কৰিছে তলত লুকালে পলালো কৰবাত চাগে ক্লাস পর্যন্ত সেক্রেটারি এনে होला আপনি তো মাদিল বলা ও দেখেনে খুলি দিব এখানে আপনি দিলে আপনি ইমান দিন কিয় মই নাজানো নহয় 10-15 দিনমান হৈছে গম পাইছোঁ তাৰমানে আগতে লক্ষ্মীনগৰত আছিলে গম পোৱাত মই ছোৱালী দুজনী থৈ আহিলোঁ এদিন ঘৰটো বদলাই পেলালোঁ কোনো নাইও মোৰ আহিবলৈ সঁচা কথা কৈছোঁ মই মানে কালি মাক কৈছোঁ মোক যদি সি কিবা কৰি দিয়ে নহয় মোৰ গোটেই দৰমহাটো পাই থাকিবা ছোৱালীকেইজনী কিন্তু কোনো কাৰণত তাক নিদিবা মই মাক এনেকৈ কৈ থৈ আহিছোঁ তাক কোনো কাৰণত গতাই নিদিবা মোৰ গোটেই দৰমহাটো সিহঁতে পাই থাকিব সিহঁতক ডাঙৰ কৰিবা এনেকৈ কৈ থৈ আহিছোঁ মই এগৰাকী পাৰ্মানেণ্টকে মানে বহুত টেম্পৰি হ'ল আৰু তাৰ এটাই চিষ্টেম এনেকৈ মানে মই যদি কমপ্লেইন দিবলৈ আহোঁ প্ৰথমে মোৰ কেৰেক্টাৰ মানে চৰিত্ৰ হনন কৰি ল'ব তে মানুহক মানে হেৰি কৰিবৰ কাৰণে ঠিক আছে আপুনি ওলাই আহিব আমি নাযাওঁ আপুনি কিয় যাওঁ আপুনি মাত দিয়ক খুলিবলৈ দিয়ক আপুনি মাত দি খুলিবলৈ দিয়ক আৰু মই এওক লাগিলে কোৰ্টত যাব থানাত যাব য'ত যাব আপুনি বৰ্তমান তেখেতক খুলিবলৈ দিয়ক আমি কৈছো সোসাইটি কৈছো আমি সোসাইটি খুলিবলৈ দিয়ক ৰেকৰ্ডিং কৰি আছে আৰু ৰেকৰ্ডিং কৰি কৰিছো যি কৰিছে খুলিবলৈ দিয়ক আপুনি লুকাই আছে আজিকালি মছলি খুলিবলৈ দিয়ক আমিতো কালি আনা দেখিছো না ইমান আপোনাৰ মানে লাইফটো ইজি খুলিবলৈ দিয়ক মানুহ লাইফ বৰবাদ কৰি থৈ দিছে এজনী লাইফ বৰবাদ
আপোনালোক কোনোবা এজন যাওক নাই নাই যাও বাইদেউ যাও পুলিচ আহক ভিতৰে কোনো কথা নাই বাকী কোনো নাহিব ঠিক আছে কোনো নাই যাওক পুলিচ যাওক আপোনালোক এই মানুহজনী পুলিচ যাওক মোৰ বেডৰুমত কাৰো যোৱাৰ নিশ্চয় মানে বেডৰুমৰ পৰা ওলাই আহিলে হ'ল বেডৰুমত কোন যাব বেডৰুমৰ পৰা ওলাই আহিলে হ'ল ইমানে যদি লিগেল হয় বেডৰুমৰ পৰা ওলাই আহক মানুহৰ বেডৰুমৰ পৰা ওলাই আহিলে যেতিয়া শুনক এটা দিনত মোৰ বেডৰুমত বেলেগ মতা মানুহ সোমোৱাই মোৰ বেডৰুমত বেলেগ মতা মানুহ সোমোৱাই মোক বদনাম কৰি ওলাই আহিছিলে এই মানুহজন ছোৱালী এজনী লাইফ বৰবাদ কৰি এতিয়া বেডৰুম ওলাইছে মুখেদি বা মোৰ কথা বাদ দিয়ক মই মেচিয়ৰ্ড মানুহ মোৰ দুজনী সৰু সৰু ছোৱালী আছে কিয় তেওঁ লিগেল ৱাইফ হয় তেওঁ কিয় ভয় কৰি আছে কি কাৰণত ভয় কৰি আছে ডাইভৰ্চৰ কেছ নাম্বাৰটোতো দি দিলে হয় ন ডাইভৰ্চৰ কাগজটো দেখাই দিলেইতো মই গুচি যাম ইয়াৰ পৰা একবাৰ ডাইভৰ্চৰ কেছটো দেখাই দিয়ক কোনখন কোৰ্টত কেছ চলি আছে কোনখন কোৰ্টত জিয়াউৰ ৰহমান আৰু মোৰ ডাইভৰ্চৰ কেছ চলি আছে আপোনালোকে দেখাই দিলে মই গুচি যাম ঠিক আছে এখানে কৈছো আপুনি নিজে আহক উৰণি লৈ আহক ইমান বেডৰুমত লাজ পাইছে আমি নাজানো আমাৰ এইখিনি ভদ্ৰতাৰ সীমা আছে কাৰণে আমি বেডৰুমলৈ যাব নোৱাৰো আপোনালোকে অকণমান কওক বাইদেউ কলম আছে নেকি? কলমটো দিব লাগিব। নহয় আপুনি